ঢিঙৰ শালকাঠিত আয়োজিত ইফতাৰ পাৰ্টিত বিজেপি নেতা সুৰেশ বৰা 2 সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত ইফতাৰ পাৰ্টি। ঢিং সমষ্টিৰ বেচামাৰী জিলা পৰিষদৰ অন্তৰ্গত শালকাঠি হাফিজিয়া মাদ্ৰাছাৰ প্ৰাংগণত বিজেপি দলৰ এক বিশাল ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয়। ঢিং মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা ইফতাৰ পাৰ্টিত নগাঁও জিলাৰ বিজেপিৰ নেতা সুৰেশ বৰাই 2 সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে উপস্থিত থাকি একেলগে ইফতাৰ গ্ৰহণ কৰে। ঢিং মণ্ডল বিজেপিৰ সভাপতি দীপক শইকীয়া আৰু বেচামাৰী জিলা পৰিষদৰ বিজেপিৰ ভাবি প্ৰাৰ্থী হিফজুৰ ৰহমানৰ তৎপৰতাত এই বিশাল ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয়। ইফালে ইফতাৰ পাৰ্টিটোত সুৰেশ বৰাৰ অত্যন্ত সুখ অনুভৱ কৰাৰ লগতে সকলোৰে পৰা দুৱা বিচাৰিছে। ইফালে গুণ্ডাৰূপী বিধায়ক নুৰুল হুদাৰ কাণ্ডক চোকা সমালোচনা কৰে সুৰেশ বৰাই। ইফতাৰ পাৰ্টিত বিজেপিৰ স্থানীয় নেতা ইদ্ৰিছ আলী, শাকিল আহমেদকে ধৰি বহু দলীয় কৰ্মী উপস্থিত থাকে। যিয়েই নহওক, মই পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পবিত্ৰ ৰমজান মাহ উপলক্ষে পুৰণা ধৰ্মপুৰ ভাতনাবাটি মণ্ডল কংগ্ৰেছৰ উদ্যোগত ইফতাৰ মেহফিলৰ আয়োজন কৰিছিলোঁ। ইয়াত মই আমাৰ ধৰ্ম হিচাপত শান্তি ও ভ্ৰাতৃত্বভাৱ বজাই ৰখাৰ কাৰণে মই এই ইফতাৰৰ আয়োজন কৰিছোঁ। মই 300ৰ ওপৰত মই আয়োজন কৰিছিলোঁ, হয়তো আমাৰ মানুহক আমি নিমন্ত্ৰণ দিছিলোঁ। আৰু ইয়াৰ মাজত আমাৰ মণ্ডল কংগ্ৰেছৰ যিসকল কাৰ্যকৰী কমিটি আমাৰ আছে, কৰ্মকৰ্তাসকল আছে, তেখেতে পূৰ্ণগতিত আমাৰ এই ক্ষেত্ৰত আমাক সহায় কৰিছে। এইখিনি আমি হয়তো আয়োজন কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিধানসভা আশাবাদী প্ৰাৰ্থী গোৱালপাৰা কৌৰৰ এডভকেট ৰফিকুল হক চৌধুৰী আৰু বাগমাৰাছৰ জিলা পৰিষদ সমষ্টিৰ 5জন প্ৰাৰ্থী আছে আমাৰ, তেখেতে আমাৰ লগত পূৰা সহযোগিতা আগবঢ়াইছে। আমাৰ পঞ্চায়তৰ যিজন আঞ্চলিক সদস্যাৰ প্ৰাৰ্থী আছিল, তেখেতেও আমাক সহায় সহযোগিতা আগবঢ়াইছে। বহুত ভাল লাগিছে। আজি আমাৰ ধৰ্মপুৰ ভাতনাবাটি গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা যি ইফতাৰ মেহফিলৰ আয়োজন কৰিছে, ইয়াত আমাৰ ধৰ্মপুৰ মণ্ডল কংগ্ৰেছৰ সমূহ বিষয়ববীয়াৰ লগতে আমাৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বাগমাৰা গাঁও পঞ্চায়ত, খোলাবান্ধা গাঁও পঞ্চায়ত বা কদমতলা গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছেও আমাৰ ইয়াত উপস্থিত হৈ সহায় সহযোগিতা কৰিছে। মুঠতে ভাল লাগিছে ইয়াত আজিৰ পৰিৱেশটো। যিবোৰ নৱনিযুক্ত মহিলা কংগ্ৰেছৰ চেঙা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মহোদয়া আহি উপস্থিত হৈছে। ইয়াৰ লগতে যিবোৰ আমাৰ পঞ্চায়তৰ নিৰ্বাচনৰ কাৰণে জিলা পৰিষদৰ সদস্য পদৰ আশাবাদী প্ৰাৰ্থীসকলেও আহি উপস্থিত হৈছে, আমাৰ লগত সহযোগ কৰিছে। তাৰ কাৰণে আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ এইখন গাঁও পঞ্চায়ত মোৰ নিজস্ব গাঁও পঞ্চায়ত, এই গাঁও পঞ্চায়তৰ সমূহ কংগ্ৰেছ কৰ্মীবৃন্দলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত এইখন পঞ্চায়ত যিহেতু আমাৰ এইখন পঞ্চায়ত বুলিয়ে নহয়, অনাগত পঞ্চায়ত নিৰ্বাচন আপোনালোকে দেখিবলৈ পাব অসমত আমাৰ কংগ্ৰেছে নিশ্চয়কৈ ভাল ফল দেখুৱাব। বিজেপি চৰকাৰৰ প্ৰতি বিজেপি চৰকাৰৰ যি অন্যায় অত্যাচাৰ, তেওঁলোকৰ কোনো ইছ্যু নাই, কেৱল এটাই ইছ্যু, ঘৃণা। ৰাজ্যখনত যি ঘৃণা বিয়পাইছে তাৰ প্ৰত্যুত্তৰ পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দেখা পাব। আৰু ঠিক তেনেদৰে আমাৰ এই ধৰ্মপুৰ ভাতনাবাটি গাঁও পঞ্চায়তত আমাৰ কংগ্ৰেছ দলে জয়যুক্ত হ'ব। মোৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাত টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ।
আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com